নমস্কাৰ বন্ধুসকল, ভালে আছে? মই আজি আহিলো আপোনাৰ গায়ত্ৰী মটৰ্ছ, এটা ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ। ইয়াতে তেওঁলোকে গাড়ী বিক্ৰী কৰে আৰু গাড়ীৰ বিষয়ে মই যি ভিডিঅ' দিছিলো তাৰ বিষয়ে লগতে এটা ভিডিঅ' আজি আপলোড কৰিব আহিলো গায়ত্ৰী মটৰ্ছ। এইটো হ'ল আপোনাৰ পাথৰি চাৰিআলিত, বৰঘাট পাথৰি চাৰিআলিৰ মাজতে হয়। ইয়াতে মই আজি ভিডিঅ' এটা কৰিব আহিলো, গাড়ীৰ বিষয়ে দুই এটা আপোনালোকক জনাব বুলিও আহিলো। আৰু চব ভিডিঅ'টো আৰম্ভ কৰি আছো আৰু গাড়ীৰ বিষয়ে মই জনাবহে আহিছো। বাকী গাড়ীবিলাক চাই লওক, আপোনালোক আহক, আহি পেলাই আপোনালোকে গাড়ীৰ বিষয়ে চাওক, গাড়ীবিলাক এফ্ৰণ্ট চাওক, গাড়ীৰ সকলো কাগজ পাতি নথি পত্ৰ ভালদৰে চেক কৰক। আৰু ইয়াৰ মই ইনফৰমেশ্যনটোহে দিছো, বাকী আপোনালোকৰ চাই লোৱা দায়িত্বটো আপোনালোকৰ। বাকী আহক ভিডিঅ'টো আৰম্ভ কৰো। এইখন হ'ল আপোনাৰ Hyundai Venue। এইখন আমাৰ নগাঁও ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী ন? নগাঁও ৰেজিষ্ট্ৰেশ্যন গাড়ী। গাড়ী আপোনাৰ 53,000 চলিছে। 53,000 মাত্ৰ চলিছে এইখন? হয়। কি কয় আপোনাৰ? এইখন 53,000 চলিছে ভেনু। আপোনাৰ টপ মডেল নে? এছ মডেল। এছ মডেলটো গাড়ী ইণ্টেৰিয়ৰ আপোনাৰ ইয়াত চিট খোলাই নাই, কভাৰ খোলাই নাই, চিট কভাৰ খোলাই নাই। চাওক এবাৰ ইণ্টেৰিয়ৰটো চাওক। ৱাও, ডক্টৰ চিম্বল লাগি আছে। ডক্টৰৰ গাড়ী আছিলে নেকি? ডক্টৰৰ গাড়ী আছিল। গাড়ীখন ইণ্টৰটো দেখা পালে। গাড়ী মানে আপোনাৰ ডিলাৰৰ পৰা ওলোৱা নিচিনাই হৈ আছে বৰ্তমান। গাড়ী বৰ সুন্দৰ হৈ আছে। ইণ্টেৰিয়ৰটো সুন্দৰ ৰাখিছে আপোনাৰ। চব ইয়াতে ডক্টৰ চিম্বল অলৰেডি লাগি আছে গাড়ীখনত। ভেনু হয় গাড়ীখন। 53 কিলোমিটাৰ মাত্ৰ চলিছে গাড়ীখন। মানে এখন নতুন নিচিনা। এখন কিমান দিলে আহি যাব আপোনাৰ? এনে আস্কিং 7 লাখ। 7 লাখ কিবা এটা নেগোচিয়েশ্যন হ'ব। হয় 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 হয়। এনে আপোনাৰ ইয়াতে ডাউন পেমেণ্ট বা হেৰি ইনষ্টলমেণ্ট হ'ব নে? হ'ব হ'ব। এইটো কিমান দিলে আহিব এইখন গাড়ী? এইখন আপোনাৰ কাষ্টমাৰৰ ইনকাম চ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰে। তথাপিও যদি ভাল ইনকাম চ'ৰ্চ থকা মানুহ হয় তেনেহ'লে 1,50,000 লৈকে আহি যায়। 1,50,000 দিলে গাড়ীটো ওলাই যাব? হয়। দাদা আমাৰ গায়ত্ৰী মটৰ্ছ অনাৰ হয়। কি নাম দাদা? নমস্কাৰ, মোৰ নাম পংকজ ৰায়। পংকজ ৰায়। আপোনাৰ ইয়াতে ডিলাৰটো কিমান দিন হ'ল এইটো আপোনাৰ হেৰি কৰা? 3 বছৰৰ ওপৰত হ'ল। 3 বছৰ আপোনাৰ গাড়ীৰ ডিলাৰটো চেল কেনেকুৱা? চেল পাতি আপোনাৰ বৰ্তমান ঠিকে আছে? ঠিকে আছে ন? বৰ্তমান আপোনাৰ গাড়ী চলি আছে, ৰানিং আহি আছে, গৈ আছে? আহি আছে, গৈ আছে। বৰ্তমান আপোনাৰ ইয়াতে ভাল কণ্ডিচনৰ গাড়ীয়ে সকলোখিনি আছে? আছে আছে আছে। এনেই একে লোৱেষ্ট কিমানৰ পৰা আপোনালোকৰ গাড়ীখন আৰম্ভ হয়? 1.5 লাখ। যদি মাৰুতি কাৰ থাকে 1 লাখৰ পৰা আৰম্ভ হয়। মানে বাদ বাকী আমাৰ চবতছে মিনিমাম ৰেঞ্জৰ যিটো গাড়ী আছে আপোনাৰ Hyundai Verna হয়, 2009 লাষ্টৰ গাড়ী। হয় হয়। সেইটো আপুনি 1,60,000 পাব। 1,60,000 আপোনালোকৰ গাড়ীখন বিক্ৰী কৰিব। কিন্তু একে লোৱেষ্ট আপোনালোকৰ আজি 3 বছৰত আপুনি লোৱেষ্ট একে কম দামত কি গাড়ীখন বিক্ৰী কৰিছে? মাৰুতি কাৰ এটা বেচিলো। মাৰুতি 800। মাৰুতি 800 হয়। 95ত বেচিছিলো। 95ত বেচিছে। আৰু চবতছে এতিয়ালৈকে দামী গাড়ী কোনটো বিক্ৰী কৰিছে? আৰ্টিকা বেচিছো। আৰ্টিকা বেচিছে। এইটো কিমানত বিক্ৰী হৈছে? 9.5 লাখত। 9.5 লাখ টকাত আপোনাৰ আৰ্টিকাখন বিক্ৰী হৈছে। আপোনাৰ কিমান বছৰ আছিলে এইখন? 2021 আছিলে। 2021 গাড়ী আছিলে। ভাল গাড়ী, কম চলা গাড়ী আছিলে। 7,000 কিলোমিটাৰ চলিছিলে। 7,000 কিলোমিটাৰ। হয়। ঠিক আছে, আহক আমি গাড়ীকেইখন এবাৰ চাই লওঁ। গাড়ী বিলাকৰ এফ্ৰণ্ট চাওঁ, গাড়ী বাকী কাগজ পাতি ট্ৰান্সফাৰ আপোনালোকে কৰি দিয়ে? চব মানে অল টোটেল পইচাটো আপোনালোকে ৰাখে, কাগজ পাতি ক্লিয়াৰ আপোনালোকে কৰি দিয়ে? গাড়ীৰ দামতে আপোনাৰ RC ইঞ্চুৰেঞ্চ চব ইনক্লুডিং হৈ থাকে। আপুনি এক্সট্ৰাকে একো পে কৰিব নালাগে। এক্সট্ৰা একো পে কৰিব নালাগে, মানে সেই দামতে আপোনালোকে সকলোখিনি দি দিয়ে? সকলোখিনিয়ে পাব। ঠিক আছে, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ আৰ্টিকা। আৰ্টিকা এইখনো নগাঁও ৰেজিষ্ট্ৰেশ্যন গাড়ী আছে বৰ্তমান। আৰ্টিকা ZXi। এইটো টপ মডেল নে? ছেকেণ্ড টপ। ছেকেণ্ড টপ এইটো। গাড়ী কিমান চলিছে এইটো? 62,000। 62,000 চলিছে মাত্ৰ। আৰ্টিকা ZXi। ইণ্টেৰিয়ৰটো ধুনীয়া হৈ আছে। চেণ্ট্ৰেল AC আছে ন এইটো? চেণ্ট্ৰেল AC। ডকুমেণ্টছ আপডেট পাই যাব গাড়ী কিনিলে। সকলো ডকুমেণ্ট আপডেট পাব। হয় হয় হয়।
এইটো চাওক, এফ্ৰন চাওক, গাড়ী ধুনীয়া হৈ আছে। ইঞ্জিন চিল ইঞ্জিন হৈ আছে ন? ইঞ্জিন চিল হৈ আছে। নগৰে গাড়ী। আহক আপোনালোকে এইখন গাড়ী কিমানত দিব দাদা? এইটো আস্কিং 9 লাখ কিবা এটা নেগোচিয়েচন হ'ব। 9 লাখ টকা মানে আপুনি কৈছে আৰু কিবা এটা আপুনি কম বেছ কৰিব আৰু মানে এইখন কিমান দিলে আপোনাৰ গাড়ীটো ওলাই যাব? লাষ্ট 870 দিলে লাষ্ট গাড়ীটো তেওঁলোকে এৰি দিব। গাড়ী ভাল কণ্ডিশ্যনত আছে। এইটো এটা আৰ্টিকা আছে। এইখন আৰ্টিকা আপোনাৰ নগাঁও ৰেজিষ্ট্ৰেশ্যনে হয়। 2017 চনৰ এখন আৰ্টিকা হয়। এখন 48,000 চলিছে। 48,000 চলিছে এখন মাত্ৰ। ৱাও। ইণ্টাৰটো চাওক, ইণ্টাৰটো বহুত ধুনীয়া হৈছে। ইণ্টাৰটো ধুনীয়া হৈ আছে। এইখন লাষ্ট কিমান হলে এৰিব দাদা? 6 লাখ দাদা। 6 লাখ 6 লাখ 6ত আপোনালোকে এৰি দিব। আৰু যদি মই ডাউন পেমেণ্টত লওঁ বুলি ভাবো তেতিয়া এতিয়াও পাব। ইয়াৰ ডাউন পেমেণ্ট আপোনাৰ 2 লাখৰ ওচৰা-ওচৰি আহিব। 2 লাখ 2 লাখ টকাৰ ওচৰত আপোনাৰ আহিব। এফ্ৰন চেফ্ৰন চব হেৰি হৈ আছে ন? চিল হৈ আছে। চব চিল হৈ আছে। 48 চলিছেহে যেতিয়া আৰু আপোনাৰ এইখন গাড়ীখনটো ধুনীয়া হৈ আছে। আৰু আপোনাৰ মানে একে কম চলিছে আৰু মানে চলোৱাই নাই বুলি ক'ব লাগিব আৰু গাড়ী ভাল হৈ আছে। আটাইতকৈ এইখন কম দামী গাড়ী বৰ্তমান। এইখন তেওঁলোকে কমত এৰিব। AS02 মানে আমাৰ নগাঁও ৰেজিষ্ট্ৰেশ্যন গাড়ী, হণ্ডাই ভাৰ্নাৰ। এইখন আপোনাৰ কিমান মডেল? এখন 2009 লাষ্টৰ নৱেম্বৰ মাহৰ গাড়ী হয়। 2009 লাষ্টৰ গাড়ী এখন। নৱেম্বৰ মাহৰ। হয় হয় হয়। গাড়ী কিমান চলিলে এইখন দাদা? এইখন আপোনাৰ 74,000 চলিছে। 74 চলিল? হয়। গাড়ীও ভাল হৈ আছে। খালি মিউজিক চিষ্টেমটো খোলা হৈ আছে। হয় হয়। মিউজিক চিষ্টেমটো খোলা হৈ আছে। বাকী চব মানে ইণ্টাৰটো ঠিকে আছে মোটামুটি। ইণ্টাৰৰ প্ৰব্লেম নাই বাৰু। ইণ্টাৰত হৈ আছে এখন হণ্ডাই বাৰ্নাৰ। আপোনালোকে এখন এবাৰ চাব পাৰিব। এইখন কিমান হলে লাষ্ট এৰিব দাদা? 150 ফাইনেল আহিব। 150ত আপোনালোকে ফাইনেল এৰি দিব ন? এইখনত ডাউন পেমেণ্ট কিবা হেৰি থাকিব নে? এই 2009 চনৰ গাড়ী ফাইনেন্স নহয় ন? এইখন আপোনাৰ ডাইৰেক্ট অনলি কেছত নিব পাৰিব। 150ত ডাইৰেক্ট নিব পাৰিব। এইখন আহি গ'ল টাটা টিয়াগো 2020 চনৰ গাড়ী। নগাঁও ৰেজিষ্ট্ৰেশ্যন আছে। গাড়ী আপোনাৰ কিমান চলিছে দাদা এইখন? 53,000 মাত্ৰ চলিছে গাড়ীখনৰ। সৰি 57,000। 57,000 এইটো ইয়াতে ওলাই আছে 57,000। গাড়ী ইণ্টাৰভিউ ভাল হৈ আছে। আপোনালোকে ইণ্টাৰৰ কিবা কাম কৰে নে গাড়ী লগতে আহে? গাড়ী ফ্ৰেছ পালেহে আমি উঠাও। গাড়ী লৈ কাম কৰিবলগীয়া কণ্ডিশ্যন থাকিলে নলওঁ। এইটো একচুৱেলি ঠিকে আছে। এইটো ৰাইজক জনাই দিছো এবাৰ। মানে গাড়ী যেনেকে কাষ্টমাৰৰ পৰা আনিছে আপোনালোকে তেনেকে ৰাখিছে গাড়ী? ধোৱা মেলা কৰিব লাগিব। ধোৱা মেলাটো কৰিছে এনে বাকী ইণ্টাৰৰ বা বেলেগ তেনেকে কৰিবলগীয়া নহয়। গাড়ী ইঞ্জিনটো চাই লওক। হয় হয়। দাদাসকল মানে গাড়ী কিনিবৰ কাৰণে আহিছে। তেখেতসকল কাষ্টমাৰ গায়ত্ৰী মটৰ্ছৰ। হয় মানে আপোনালোকে কি গাড়ী চাই আছে? টাটা টিয়াগোটো চাই আছে ন? ক'ৰ পৰা আহিছে? ৰাঙলো। আমাৰ ওচৰৰে মানুহ। যাওক গাড়ীখন চাওক। মানে তেখেতৰ গাড়ীৰ হেৰিবিলাক ভাল। মই আগতো মানে তেখেতৰ পৰা শুনা পাইছো। হয় হয়। নিশ্চিত মানে আপোনালোকে ল'ব পাৰে আৰু গাড়ীটো। হয়। বাকী আপোনাৰ ইঞ্জিন চিল হৈ আছে গাড়ীখনৰ। 57,000 চলিছে আৰু গাড়ী প্ৰায় নতুন বুলিয়ে ক'ব লাগিব। গাড়ী ভাল হৈ আছে। ইয়াত তেওঁলোকৰ কোনো ধৰণৰ হেৰি নাই।
57,000 তেখেতসকল আহিছে আমাৰ নগাঁৱৰ ৰাঙলুৰ পৰা গাড়ীখন কিনিম বুলি আহিছে দাদাসকল গাড়ীটো চাব আহিছে আৰু কি হয় ময়ো সেইখন সময়তে আহিছো যেতিয়া তেখেতসকলেও গৈছে ভিডিঅ'ত উঠাই দিলো তেখেতসকলৰ পাৰ্মিশ্যন লৈ চাওক এখন আছে আমাৰ এল্টো 800 এখন কিমান চনৰ 2021 অক্টোবৰ মাহৰ গাড়ী 2021 অক্টোবৰ মাহৰ গাড়ী চিল হৈ আছে কিমান চলিছে দাদা গাড়ীটো ৰানিং কিমান আছিল এইটো ৰানিং 57,000 এইখন গাড়ী 57,000 চলিছে টপ মডেল না LXi কিন্তু আমাৰ ইন্টাৰ মডিফাই এন্ড্ৰইড মিউজিক সিস্টেম লগোৱা আছে মডিফাই তেখেতসকলে নিজে এইটো কৰি লৈছে গাড়ী অলমষ্ট ঠিকে আছে গাড়ীখন দেখাত ইন্টাৰ সকলোখিনি ধুনীয়া হৈ আছে এইখন চাই ল'ব আপোনালোকে এবাৰ ইন্টাৰ বেক চিট বেক কভাৰ সকলো ঠিক আছে ইঞ্জিনটো এবাৰ চাই লওঁ ফ্ৰণ্ট চাওক সম্পূৰ্ণ ধুনীয়া হৈ আছে ইঞ্জিন চিল ইঞ্জিন হৈ আছে এখন গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী ক'ৰ গাড়ী গুৱাহাটী এখন কিমান হ'লে লাষ্ট এৰিব 355 লাষ্ট আপোনালোকে এৰি দিব হয় গাড়ী ধুনীয়া হৈ আছে ইয়াতে ইঞ্চুৰেঞ্চ RC ট্ৰান্সফাৰ সকলোখিনি আপোনালোকে কৰি দিব সেইটো দামতে আপোনালোকে ঠিক আছে এখন আছে চুইফ্ট VXi গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন 2017 মডেল এখন ন কিমান চলিলে দাদা এইটো 81 হয় ইন্টাৰটো এবাৰ চাই লওঁ ইন্টাৰটো ধুনীয়া হৈ আছে গাড়ীখনৰ এখন গাড়ীখনৰ প্ৰাইচ কিমান লাগিছে দাদা 390 হয় আপোনাৰ বলেৰো মহিন্দ্ৰাৰ বলেৰো 08 এখন ক'ৰ হয় আপোনাৰ হাফলং ৰেজিষ্ট্ৰেশ্যন বলেৰো কিমান মডেল দাদা এখন 18 চনৰ হয় গাড়ীখন ধুনীয়া হৈছে চিল ইঞ্জিন আছে ন চিল ইঞ্জিন হয় কিমান চলিলে এখন দাদা গাড়ী চলিছে আপোনাৰ 79,000 কিমান প্ৰাইচ ৰাখিছে দাদা 550 হয় একে দিয়া দাম আৰু লাষ্ট এখন হেৰি বলেৰো টপ মডেল আছিল নে কি আছিল এখন টপ মডেল বলেৰো টপ মডেল আছে ZLX সেভেন সিটাৰ হয় বলেৰোখনটো এনেও 7 সিটাৰে চাই লওক ফ্ৰণ্ট ঠিক আছে ধুনীয়া হৈ আছে গাড়ী কোনো প্ৰব্লেম নাই আপোনাৰ Hyundai i10 এখন গাড়ীখন মোৰ ফেভাৰিট গাড়ী Hyundai i10 মোৰ একদম কমপ্লিট ফেভাৰিট গাড়ী হয় গাড়ীখন মই খুব ভাল পাওঁ মোৰ মৰমৰ গাড়ী দাদা এখন 2015 গাড়ী হয় কিমান চলিলে এখন চলাটো 78,000 চলিছে না গাড়ী চিল ইঞ্জিন আছে ইন্টাৰটো বনাই থৈছে ধুনীয়াকে ন এই মালিকৰ পৰা লোৱা এনেকাই আছে এইটো আমি বনাবলগীয়া হোৱা নাই গাড়ীটো ধুনীয়া হৈ আছে কিমান আহিব লাষ্ট দাদা এইটো এখন 250 লাষ্ট
এবাৰ ইঞ্জিনটো চাওঁ। ইণ্টাৰিয়ৰ ধুনীয়া হৈছে, ইঞ্জিনো ধুনীয়া হৈছে। বেটাৰী নতুন পাব, নতুন বেটাৰী না? পুৰণি দিনাখন বিশ্বকৰ্মা পূজাৰ দিনাখন লগাইছো। হয়, 4 বছৰৰ ৱাৰেণ্টি পাব। 4 বছৰ ৱাৰেণ্টি গাড়ীখনৰ লগত আপোনালোকে দি দিব, ৱাৰেণ্টি দি দিব। বেটাৰী ৱাৰেণ্টি থাকিব। বেটাৰী ৱাৰেণ্টি থাকিব। ঠিক আছে, কিন্তু গাড়ী আপোনাৰ কোৱালিটি আছে। গাড়ী আছে আপোনাৰ, এইটো হ'ল WagonR VXI, সুজুকি WagonR VXI। আৰু কিমান মডেল এখন? 14 চনৰ। হয়, এইখন লাষ্ট কিমান ৰাখিছে? 270। 270 গাড়ী ইণ্টাৰিয়ৰ চাওক। কিমান চলিল দাদা? 58,000। 58,000। 58 বা 59 কিবা আছে বাৰু। হয়। ভাল চলিছে এখন। এপচনটো চাওক। গাড়ী ধুনীয়া হৈ আছে, ইঞ্জিন চিল হৈ আছে ইয়াতে। যিকোনো গাড়ীতে অলপ টাচ টাইম পাব পাৰে, নাপায় বাৰু। মানে দুই এটা গাড়ীত অকমান হলেও দুই এটা কাম থাকেই। কাৰোবাৰ মন খুচি ইণ্টাৰিয়ৰ নহবও পাৰে, সেইখিনি মিলা মিলি কৰি ল'ব। এখন 270 হলে লাষ্ট আপোনালোকে গাড়ীটো দি দিব। ঠিক আছে। মই এটা জানিব বিচাৰিছো যে আপোনালোকৰ তাৰ পৰা মই ধৰি লওক এতিয়া গাড়ী এখন, কোনোবা এখন গাড়ী পচন্দ কৰিলো, মই গাড়ীখন এতিয়া কিনিম। গাড়ীখন কিনি মই কিমান দিনৰ ভিতৰত কাগজ পাতি পাই যাম? মেক্সিমাম 1 week to 2 week। 1-2 সপ্তাহৰ ভিতৰত গাড়ী কাগজ পাতি মোৰ হাতত মেক্সিমাম 2 সপ্তাহৰ ভিতৰত গাড়ী কাগজ পাতি মোৰ হাতত আহি যাব। আৰু গাড়ীৰ লগত আপোনালোকৰ যিটো পইচা ল'ব, সেই পইচাত আপোনালোকে GST ৰিচিপ্ট দিব। গাড়ীৰ RC থাকিব, সেইটো আপোনালোকে লগত কৰি দিব। ইঞ্চুৰেঞ্চ কৰি দিব, পলিউশ্যন গাড়ীত থাকিব। মানে সম্পূৰ্ণ নতুনকে কিনিলে যিখিনি বস্তু থাকিব, কিবা ডকুমেন্টৰ কাৰণে ক'ৰবাত দৌৰিব লাগিব তেনেকুৱা চিচুৱেশ্যন নাহেগে। গোটেইখিনি ডকুমেন্ট আমাৰ তাৰ পৰা আপুনি আপডেটেড পাব। ঠিক আছে। আৰু যিখিনি দাম থাকিব বা আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই কোনোবা আপোনালোকৰ তাত আহে, তেতিয়াহ'লে আপোনালোকে কিবা গিফ্ট দিব নেকি? নে কিবা আপুনি যে ক'লে যে তেতিয়া অথনি, নিশ্চয় কিবা এটা গিফ্ট পাব, নহলে কিবা এটা ডিছকাউণ্ট পাবই। মানে আপোনালোকে মোৰ ভিডিঅ' চাই যদি গাড়ীত কিনিব কিবা ল'ব আহে, তেতিয়াহ'লে হয় কিবা এটা গিফ্ট থাকিব, নহয় কিবা ডিছকাউণ্ট থাকিব। ডিছকাউণ্ট মানে এনেকুৱা নহয় যে গাড়ীখনৰ দাম 10 টকা, তেওঁ 12 টকা কৈ পেলাই সেই 2 টকাটো আপোনাক ডিছকাউণ্ট দি পেলাই ক'ব, সেইটো নহয়। ভিডিঅ' চাই আহক। এটা সুন্দৰ প্ৰতিষ্ঠান, আমাৰ ওচৰৰে তেখেত দাদা হয়। এইফালে আপোনাৰ বৰঘাট চাৰিআলি, এইফালে পাথৰি চাৰিআলি, মাজতে আছে। এইখন গায়ত্ৰী মটৰ্ছ ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ হয় তেখেতৰ। আজি 3-3.5 বছৰৰ পৰা তেখেতে বহুত ভাল কাম কৰি আছে, ভাল গাড়ীও আনি আছে, আমি দেখা পাই আছো। আহক, আপোনালোকে ইয়াতে গাড়ী লৈ যাওক, সুন্দৰভাৱে আপোনালোকে গাড়ীখন লৈ যাওক। মই খালি আপোনালোকক ইনফৰমেশ্যনটোহে দিছো, গাড়ীখন চোৱাৰ দায়িত্ব আপোনালোকৰ। গাড়ীখন চাই লওক, মই গোটেইখিনি ভিডিঅ'ত দেখাইছো। মোবাইলত আপোনালোকে গাড়ীখন চাইছে আৰু নিজে আহি চাইছে, তাৰ মাজত অকণ পাৰ্থক্য থাকিব। আপোনালোক আহক, গাড়ী চাওক, গাড়ী চাই পেলাই দাদাৰ লগত কথা পাতক, গাড়ী কিনি লৈ যাওক। ধন্যবাদ। আপোনাৰ এইটো অফিচ ৰুম, দাদাৰ এইটো অফিচ ৰুম। ইয়াতে গাড়ীখনৰ মানে আমাৰ যিটো হাইৱে আছে তাৰ লগতে গাড়ীবিলাক ৰাখে, আৰু বেক চাইডে তেখেতৰ অফিচ ৰুম আছে। আপোনাক যোগাযোগ কৰিবলগীয়া হলে দাদাৰ লগত কথা পাতিবলৈ মই ডেছক্ৰিপশ্যনত আপোনাৰ সম্পূৰ্ণ দাদাৰ গোটেই বায়'ডাটাটো থাকিব, গাড়ী ডিলাৰৰ নাম, এড্ৰেছ সম্পূৰ্ণখিনি থাকিব। আৰু মোৰ স্ক্ৰীণত ভিডিঅ'ৰ তলত দাদাৰ ফোন নাম্বাৰ, কণ্টেক্ট নাম্বাৰ আৰু গাড়ীৰ ডিলাৰৰ নাম থাকিব। আপোনালোকে চাই ল'ব, তাতে কণ্টেক্ট কৰিব পাৰিব। এনে আপোনালোকৰ ডিলাৰটোত গাড়ীবিলাক যে আপোনালোকে আনে বা ইয়াত যে বিক্ৰী কৰে, আজি 3 বছৰত আপোনালোকৰ কিবা কমপ্লেইন আহিছে নেকি মাৰ্কেটৰ পৰা? মাৰ্কেট তেখেতসকলৰ অহা নাই। আৰু মানে গাড়ীও ভাল কণ্ডিচনৰ গাড়ী আপোনালোকে বিক্ৰী কৰি আছে, সেইটো কাৰণে কমপ্লেইন অহা নাই। চব গাড়ী এটা ললে আজি নহয় 6 মাহ 1 বছৰ পিছত কিবা এটা প্ৰব্লেম ওলাব পাৰে কাষ্টমাৰৰ। গাড়ী এইটো চল্ভ হৈ আছে, সেইবিলাক সুবিধাও আমি দিওঁ। যে বোলে আমি যদি নিজে যাব নোৱাৰো, মেকানিক পঠাই দিওঁ, চাই দিয়ে কি হৈছে কি নহয়, যিমান পাৰো কম খৰচত কৰাই দিওঁ। আৰু মেক্সিমাম গাড়ী মানে তেখেতে বহুত দূৰৰ পৰা যাবৰ পৰা ক'ৰবাত তুলি অনা গাড়ী নহয়, আমাৰ লোকেল গাড়ী। AS02 ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী মই কেইবাখনো আপোনালোকক দেখালো। এখন লেটেষ্ট গাড়ী আছে যিখন ডক্টৰ চিম্বল এতিয়াও আঁতৰাই দিয়া নাই, হোণ্ডাই ভেনু হয়। ভাল গাড়ী এখন, ভাল কণ্ডিচনত গাড়ী, মানে ডিলাৰৰ পৰা কিনি অনা গাড়ীৰ নিচিনা হৈ আছে। চিট কভাৰে এতিয়ালৈকে তেওঁলোকে আঁতৰোৱা নাই, গাড়ীও তেনেকেই আছে, ডক্টৰ চিম্বলো লাগিয়ে আছে। আৰু আপোনালোকে সেই গাড়ীখন চাব পাৰে। ভাল, এইখন কিমানত ৰাখিম বুলি কৈছিলে? ভেনুখন 7,80,000 কিবা এটা নেকি, 7 লাখৰ তেখেতসকলে কৈছে, আৰু কিবা এটা তেখেতসকলে ডিছকাউণ্ট কৰি দিব। গাড়ীখন ভাল হৈ আছে, ভাল কণ্ডিচনৰ গাড়ী। এবাৰ আপোনালোকে চাই লওক গাড়ীখন আহি।
ধন্যবাদ। আজিলৈ ভিডিঅ'টো ৰাখিছো। নিশ্চয় আপোনালোকে এই ভিডিঅ'টো চাই গাড়ী কিনিব আহিব, দাদাৰ ওচৰত আহিব, কিন্তু সঠিক জেগাত আহিব। মানে গায়ত্ৰী মটৰ যিটো দেখাইছো, দাদাৰ মুখখন ৰাখিব, চিনি পাব, তলত নাম্বাৰ থাকিব, স্ক্ৰীনৰ তলত নাম্বাৰত ফোন কৰিব, আৰু ডেছক্ৰিপশ্যনত মোৰ সম্পূৰ্ণ নাম্বাৰ, তেখেতৰ দাদাৰ সম্পূৰ্ণ এড্ৰেছটো মই তলত লিখি দিছো। আপোনালোকে চাই তেখেতক এবাৰ কণ্টেক্ট কৰিব। ধন্যবাদ, ৰাখিছো দাদা। হয়।